সত্ৰীয়া ৰংগালয় নাৰায়ণপুৰৰ উদ্যোগত আমি 11 দিনীয়া সত্ৰীয়া মুখা নিৰ্মাণৰ এক কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। যিহেতু মুখা অংকীয়া ভাওনাৰ এটা অপৰিহাৰ্য অংগ, মুখা ব্যৱহাৰ নহ'লে আচলতে ভাওনাখন সম্পূৰ্ণ নহয়। আমি চৌমুখা ব্যৱহাৰ হোৱাৰ কথা আমি গুৰুজনৰ দিনতে চৈত পুথিত আমি পাওঁ। সেই মৰ্মে আৰু সত্ৰীয়া ৰংগালয় প্ৰতিষ্ঠা কালৰে পৰা সত্ৰীয়া নৃত্য, গীত, বাদ্য, নাট্য প্ৰচাৰ প্ৰসাৰত আমি বিশেষভাৱে গুৰুত্ব দি আহিছোঁ। আৰু এই বছৰো আমি সেই উদ্দেশ্যে আমি দুটা কৰ্মশালা আমি অনুষ্ঠিত কৰিলোঁ। যোৱা 4 জুলাইৰ পৰা 10 দিনীয়া আমি সত্ৰীয়া ওজাপালি এক কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। তাৰ পিছতে যোৱা 18 জুলাইৰ পৰা 11 দিনীয়া আমি মুখা শিল্পৰ আমি কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। এই কৰ্মশালা প্ৰশিক্ষণ দিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিলোঁ মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ দুগৰাকী প্ৰশিক্ষক, শ্ৰীযুত অনন্ত কলিতা আৰু শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত। দুয়োগৰাকী আমাৰ এই কৰ্মশালাত ব্যস্ত। আৰু আমাৰ বৰনাৰায়ণপুৰৰ প্ৰায় 20 গৰাকী প্ৰশিক্ষাৰ্থীয়ে, বিভিন্ন বয়সৰ 20 গৰাকী প্ৰশিক্ষাৰ্থীয়ে ইয়াত মুখা নিৰ্মাণৰ কৰ্মশালাত অংশগ্ৰহণ কৰি আছে। মই আশা কৰিছোঁ এই কৰ্মশালাৰ জৰিয়তে চামগুৰিৰ যি মুখা নিৰ্মাণৰ কৌশল বা যিটো শৈলী, সেই শৈলীটো যেন আমাৰ বৰনাৰায়ণপুৰত প্ৰচাৰ প্ৰসাৰ হয়, আমি ইয়াকে আশা কৰিছোঁ। মোৰ নাম প্ৰিয়াংকী শইকীয়া, মোৰ ঘৰ হাৱাজানত। প্ৰথমতে মই উপেন বৰা ছাৰলৈ ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁ এটা আমাক প্লেটফৰ্ম দিছে আমাৰ কাৰণে, আৰু এইটো নাৰায়ণপুৰ বা হাৱাজান এই জেগাটোত প্ৰথমবাৰৰ কাৰণে আহিছে যি মুখা শিল্প নিৰ্মাণৰ কৰ্মশালা। আৰু মই এই যি প্লেটফৰ্ম আমাক সকলোকে দিছে, ছাত্ৰ ছাত্ৰী বা সৰু সৰু ল'ৰা ছোৱালীও আহিছে, মই যথেষ্ট কৃতজ্ঞ তেওঁৰ কাৰণে। আৰু ভাল লাগিছে শিকি পেলাই, নতুন এটা এক্সপিৰিয়েঞ্চ হৈছে মোৰ। সকলো মানুহৰ লগত, বেলেগ ঠাইৰ পৰা মানুহ আহিছে, আৰু আমাৰ দুগৰাকী প্ৰশিক্ষক তেওঁলোকো যথেষ্ট ভাল হয়, আৰু ভাল লাগিছে মোৰ, যথেষ্ট মই আনন্দিত অনুভৱ কৰিছোঁ।